Good afternoon, everyone. So today we'll be discussing Unit 5, Course BSc 131, Topic Education Philosophy, অৰ্থাৎ শিক্ষাৰ দৰ্শন। শিক্ষাৰ দৰ্শনৰ আমি যেতিয়া অৰ্থ বহলভাৱে আৰু সংকীৰ্ণভাৱে তাৰ অৰ্থ সেই দৰ্শনৰ যিমানখিনি বৈশিষ্ট্য তাৰ লগত সংজ্ঞা আৰু তাৰ লগত ডেফিনিশ্যন গোটেইখিনি ডিছকাছ কৰিছোঁ ইতিমধ্যে আৰু তাৰ লগত আমি যিমানখিনি তাৰ শাখা মানে যিমানখিনি শাখা আছে ব্ৰাঞ্চ আছে সেইখিনি আমি ডিছকাছ কৰিছোঁ তো তাৰ লগত আমি কেনেকৈ বিভিন্ন ধৰণৰ ব্ৰাঞ্চখিনি আমি যেতিয়া আমি পঢ়োঁ মেটাফিজিক্স হওক বা যিমানখিনি আমাৰ আছে আমি যেতিয়া এই বস্তুখিনি আমি যেতিয়া অৰিজিন অফ নলেজ বা অৰ্থাৎ জ্ঞানৰ যোনখিনি অৰিজিন হয় সেইখিনি আমি অবজেক্টিভিজম প্ৰেগমেটিজম এণ্ড ইণ্টাৰপ্ৰেটিভিজমত চাম আৰু যেতিয়া আমি জ্ঞান কেনেকৈ আমি অধ্যয়ন কৰিম তাৰ লগত আমি এই বস্তুখিনি আমি চাওঁ প্ৰি প্ৰচিডিউৰ নলেজত চাওঁ প্ৰচিডিউৰ নলেজত চাওঁ কনষ্ট্ৰাক্টিভ নলেজত চাওঁ এইখিনি অৰ্থাৎ আমি ভালভাৱে আমি ডিছকাছ কৰিছোঁৱে আৰু যেতিয়া আমি এক্সিঅ'লজিৰ কথাও কওঁ আমি এইখিনি বস্তু ইয়াৰ আমি ডিছকাছ কৰিছোঁ আমি এতিয়া এডুকেশ্যন এণ্ড ফিলচফি ইণ্টাৰ ৰিলেশ্যনখিনি আজি চাম আমি এডুকেশ্যন আৰু ফিলচফি ইণ্টাৰ ৰিলেশ্যন অৰ্থাৎ শিক্ষাৰ দৰ্শনৰ আমি যেতিয়া আত্মসম্বন্ধ বুলি কওঁ কেনেকুৱা ধৰণৰ আত্মসম্বন্ধ আছে যেতিয়া আমি শিক্ষাৰ দৰ্শনৰ মাজৰ সম্পৰ্ক আলোচনা কৰোঁ আলোচনা কৰাৰ আগতে আমি শিক্ষাৰ ধাৰণাটো বুজি পাওঁ যেতিয়া আমি বুজি পাওঁ আমি পাঠ্যক্ৰমৰ যিমানখিনি আমাৰ শিক্ষাৰ ধাৰণা বা আমাৰ যিমানটো ধাৰণাটো আমাৰ পুনৰাবৃত্তি কৰিবৰ কাৰণেও আমি ক'ব পাৰোঁ যে শিক্ষা শব্দটো লেটিন শব্দ অৰ্থাৎ এডুকেৰ আৰু এডুকেটামৰ পৰা আহৰণ কৰা হৈছে আৰু এডুকেৰ শব্দটোৰ অৰ্থ হৈছে আমি যেতিয়া পুষ্টি কৰা বা আমি ডাঙৰ কৰা বুজাওঁ এডুচিয়াৰ শব্দটোৰ অৰ্থ হৈছে আমি যেতিয়া আগুৱাই যোৱা বা কাৰোবাক আমি যেতিয়া আমি আঁকিবলৈ যাওঁ আৰু সেইটো আৰু এডুকেটামৰ শব্দটোৰ পুনৰ দুটা শব্দৰ ৰচনা কৰা কৰিছে আমি সেইটো যেতিয়া ক'ব যাওঁ তেতিয়া আমি তাৰ অৰ্থত আমি কওঁ ই আৰু দ্যোগৰ বুলি কওঁ ই আৰু দ্যোগ অৰ্থাৎ ইয়াতে ই মানে আমি সদায় কৈছোঁ ভিতৰৰ পৰা আৰু বাহিৰলৈ আৰু দ্যোগলৈ আলোচনা আমি যেতিয়া চলাচলৰ অৰ্থৰ বাবে বিকাশ বা আমি প্ৰগতি সদায় বুজোঁ সেয়েহে আমি ক'ব পাৰোঁ যে শিক্ষাৰ অৰ্থ হৈছে ব্যক্তি আৰু সন্তানৰ যিমানখিনি ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ বাবে এটা সৰ্বপুষ্টি বা আমাৰ যিমানবোৰ আমি যেতিয়া অৰ্থাৎ আমি যেতিয়া এইটোও ক'ব পাৰি যে শিক্ষাৰ ফলত ব্যক্তিগত আমাৰ যিমানখিনি শিশুখিনি আছে আমাৰ সেইখিনি তাৰ লগত আমি অজ্ঞাতৰ পৰা জানিবলৈ আমি সদায় লৈ যাব পাৰোঁ বা ইয়াৰ কেতিয়াও আমাৰ উপৰিও আমি শিক্ষা আমাৰ কেতিয়াও শব্দটোৰ অৰ্থ হৈছে শিশুটোৱে যেতিয়া সিহঁতক ভিতৰৰ পৰা বাহিৰলৈ মানে বাহিৰৰ ফাললৈ যোৱাৰ বিকাশ আৰু প্ৰগতি জনায় উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে আমাৰ যেতিয়া আমি জানো যে প্ৰতিজন ব্যক্তিৰ কিছুমান আমি সামৰ্থ্য চাওঁ তেতিয়া আমাৰ অভিজ্ঞতাৰ বুজাবুজিও আছে শিক্ষাই ব্যক্তিজনৰ আমি যেতিয়াই সেই আমাৰ যিমানখিনি অভ্যন্তৰ আছে সামৰ্থ্যবোৰ আছে সেইখিনিৰো আমি ধুনীয়াকৈ আমাৰ সামৰ্থ্যবোৰ আমি চিনাক্ত কৰাত আমাৰ সহায় কৰে আৰু তাৰ লগত সুযোগ প্ৰদানো কৰি আৰু ব্যক্তিক সুবিধা প্ৰদান কৰাৰ আমি ইয়াক কয় কি যে আমি কেনেকুৱাকৈ আমি পোহৰলৈ অনাত সহায় কৰে অৰ্থাৎ শিক্ষাৰ দৰ্শনৰ মাজৰ যিমানখিনি সম্পৰ্ক আছে তাত আমি এইটো শিক্ষাত আমি বুজোঁ যে পাঠ্যক্ৰমত শিক্ষা আৰু চাহৰ মাজত আমাৰ যিমানখিনি সম্পৰ্কৰ প্ৰতি লক্ষ্য আমি ভিন্ন থাকিব পাৰে এতিয়া আমি যেতিয়া কওঁ দৰ্শনৰ শিক্ষাৰ মাজৰ যিমানখিনি পৰিপূৰক বা আমাৰ যোনখিনি আমি অৱশ্যে আমাৰ যিমানখিনি সম্পৰ্ক আছে শিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ বাৰে বাৰে ৰূপায়ণ কৰাৰ বাবে শৈক্ষিক আলোচনা বিভিন্ন দাৰ্শনিক তত্ত্ব আৰু নীতি
বিকাশিত আমি যিমানখিনি কৰে তাৰ লগত ব্যৱহাৰ কৰা হৈছে এইটো সঠিকভাৱে কোৱা হয় যে এই দৰ্শন হৈছে জ্ঞানৰ বিকাশৰ তাত্ত্বিক অংশ আৰু শিক্ষা হৈছে শিক্ষাৰ্থীসকলৰ মাজত সেই জ্ঞান কাৰ্যকৰী কৰা ব্যৱহাৰিক আমি যিমানখিনি কাৰ্য অংশ বুলি কওঁ দৰ্শন হৈছে মানৱ জীৱনৰ বিকাশৰ মাধ্যম আৰু দৰ্শনে মানৱ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু শিক্ষাই এই লক্ষ্যবোৰ প্ৰাপ্ত কৰাত এক অৰ্থ হিচাপে ভূমিকা পালন কৰে দৰ্শন আৰু শিক্ষাৰ দুয়োটা আমি যেতিয়া আমি অৱশ্যে আমি ভাবোঁ তেতিয়া আমাৰ সদায় পৰম্পৰাৰ সৈতে আমি পাৰম্পৰিকভাৱে আমি সম্পৰ্কিত হওঁ আমি যেতিয়া জে.এছ. ৰুছৰ মতে জে.এছ. ৰুছত এজন বিখ্যাত দাৰ্শনিক বুলি ক'ব পাৰোঁ শিক্ষাবিদো ক'ব পাৰোঁ দৰ্শন আৰু শিক্ষাৰ আমি একেটা মুদ্ৰাৰ কোনো দিশৰ দৰে নহয় মানে এটা যিকোনো আনজনে বুজাইছে আগৰটো হৈছে জীৱনৰ চিন্তাশীল দিশ আৰু আনহাতে পিছৰটো হৈছে সক্ৰিয় দিশ বুলি আমি ক'ব পাৰোঁ আৰু যিমানখিনি আমাৰ আছে আৰু তাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ দৰ্শনে চিন্তা কৰি আহিছে জীৱনৰ প্ৰতিক্ৰিয়া আৰু শিক্ষা চিন্তা প্ৰতি আমাৰ যিমানখিনি প্ৰতি আমাৰ আছে প্ৰক্ৰিয়াটো আমাৰ বাস্তৱায়িত আমাৰ কৰাৰ বাবে কাৰ্যসূচী অংশ আছে সেইকাৰণে শৈক্ষিক সমস্যাবোৰৰ আমাৰ অধিক আমি যেতিয়া আলোচনা কৰোঁ বা আমাৰ যিমানখিনি আমাৰ আৱিষ্কাৰ কৰা হয় ইয়াক আমি সদায় আমি কওঁগৈ যে যিকোনো সেই সমস্যা সমাধানৰ বাবে আমি আগবাঢ়ি যোৱা দৰ্শনৰ সৈতে ইয়াৰ সদায় কোনো প্ৰকাৰে সম্পৰ্ক আছে সেয়েহে শৈক্ষিক উদ্দেশ্য প্ৰণালী সংগঠন আৰু শিক্ষণৰ যিমানবোৰ পদ্ধতি বুজি আমি পোৱাৰ আগতে আমি সদায় দৰ্শন বুজি পোৱাটো গুৰুত্বপূৰ্ণ হয় দৰ্শন আৰু শিক্ষাৰ মাজত সম্পৰ্ক স্থান কৰা এইষাৰ কথা চাক্সেনাই তেওঁৰ কিতাপ এখনত লিখিছিলে শিক্ষাৰ নীতি নামৰ কিতাপখনত কিছুমান আমি বিষয়বোৰ তেওঁ আলোচনা কৰিছিলে যেনেকৈ দৰ্শনে প্ৰকৃত আমাৰ কোনো গন্তব্য স্থান নিৰ্ধাৰণ কৰে যাৰ প্ৰতি আমাৰ শিক্ষাৰ লক্ষ্য সদায় আছে দৰ্শনে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে যিমানখিনি আমাৰ শিক্ষাৰ বাবে উপযুক্ত আৰু কাৰ্যকৰী নিৰ্দেশনা আৰু আমাৰ যিমানখিনি প্ৰদান কৰে আৰু দৰ্শনে শিক্ষাৰ নীতি আৰু তত্ত্ব প্ৰদান কৰে আনহাতে শিক্ষাই যিমানখিনি আমাৰ শিকোৱা আৰু আমাৰ শিকাৰ প্ৰক্ৰিয়াত সেই নীতি আৰু তত্ত্ববোৰ ৰূপায়ণ কৰে প্ৰকৃততে শিক্ষা কেৱল এটা প্ৰকৃত দৰ্শন বা আমি যেতিয়া আমি কওঁ মানে দৰ্শনে শিক্ষাৰ বিভিন্ন দিশ যেন শিক্ষাদান পদ্ধতি শিক্ষাদানৰ নীতি পাঠ্যক্ৰম আৰু শিক্ষক আৰু শিক্ষাৰ্থীৰ ভূমিকাও নিৰ্ধাৰণ কৰে দৰ্শন আৰু শিক্ষা হৈছে এটা মুদ্ৰাৰ দুটা দিশৰ দৰে এটা মুদ্ৰা টু চাইডছ অফ দ্য চেম কইন বুলি আমি যাক কওঁ অৰ্থত মানে একেটা বস্তুৰে বিভিন্ন দৃষ্টিভংগী আমি যেতিয়া উপস্থাপন কৰা যায় আৰু তাৰ লগত সেইটো আমি সদায় আনটোৱে বুজায় মহান দাৰ্শনিকসকলেও সকলো সময়ৰ মহান শিক্ষাবিদ যেনে প্লেটো ডুবি ৰুছো গান্ধী আৰু অৰবিন্দৰ তেওঁৰ মতে শিক্ষা হৈছে দৰ্শনৰ মানে গতিশীল দিশ কিয়নো শিক্ষাই দৰ্শনৰ ধাৰণাটো কাৰ্য আৰু আমাৰ যিমানখিনি অনুসন্ধানত সদায় ৰূপান্তৰ কৰাত সহায় কৰে আৰু এইষাৰ কথা জন এডামছে কৈছিলে দৰ্শনে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰে আনহাতে শিক্ষা হৈছে লক্ষ্য প্ৰাপ্ত কৰাৰ এক উপায় তো এইখিনি কথা তাৰ লগত আমাৰ যিমানখিনি ভাৰত আৰু শিক্ষা আছে এই গোটেইখিনি আমি ক'ব পাৰোঁ আৰু এইখিনি তথ্য আমি এই কিতাপখনৰ পৰা লোৱা হৈছে আমি যদি ফিলচফি এইমছ অফ এডুকেশ্যন বুলি কওঁ দৰ্শন আৰু শিক্ষাৰ দৰ্শনে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰে এইষাৰ কথা চিৰসত্য আমি সকলোৱে জানো যে শিক্ষা হৈছে এক
উদ্দেশ্যপূৰ্ণ আৰু উদ্দেশ্যপূৰ্ণ আমি যেতিয়া কাৰ্যালয় বুলি ক'ব পাৰোঁ উদ্দেশ্যপূৰ্ণ কাৰ্যালয় it has always some motive some aim regarding education শিক্ষাৰ লক্ষ্যবোৰ জীৱনৰ লক্ষ্যৰ সৈতে আমাৰ সৈতে সম্পৰ্কিত হৈ থাকে aims of education যোনখিনি আছে আমি যেনেকৈ individual income social income moral value moral income spiritual income vocational income এইখিনি আমাৰ সদায় জীৱনৰ লক্ষ্যৰ লগত সদায় সম্পৰ্কিত হৈ আহি আছে আকৌ জীৱনৰ লক্ষ্য হৈছে এক নিৰ্দিষ্ট সময়ৰ কাৰণে হয় আৰু এই নিৰ্দিষ্ট সময়খিনিৰ কাৰণে আমি যেতিয়া সৃষ্টি কৰা এইখাৰ কথা সাক্সেনা তেখেতে কৈছিলে আৰু যিমানখিনি সেই শিক্ষাৰ আমাৰ যিমানখিনি লক্ষ্য প্ৰস্তুত কৰাত আৰু জীৱনৰ লক্ষ্য আমাৰ যিমানখিনি আছে সেইখিনিও আমি লগতে আমাৰ কেতিয়া আমি জীৱনৰ দৰ্শন দ্বাৰা নিৰ্ধাৰণ কৰা হয় সেয়েহে যেতিয়া আমি জীৱন পৰিৱৰ্তনত লক্ষ্য হয় শিক্ষাৰ লক্ষ্য হৈ অধুৰি সলনি হৈ যায় উদাহৰণ স্বৰূপে যেতিয়া আমাৰ জীৱনৰ লক্ষ্য হৈছে জীৱিকাৰ ব্যৱস্থা আৰু সমাজত থকা সেয়েহে শিক্ষাৰ লক্ষ্য সেই প্ৰয়োজনীয়তাবোৰ পূৰণ কৰা আৰু নিৰ্ধাৰণ কৰা হয় যে সেই অনুসৰি শিক্ষাই আমাৰ সদায় দক্ষ ব্যক্তিসকলৰ কামৰ পৃথিৱীত নিজকে সদায় জড়িত কৰিবলৈ আৰু তাৰ লগতে তেওঁলোকৰ জীৱিকাৰ বাবে আমাৰ সদায় উপাৰ্জন কৰিবলৈ প্ৰস্তুত কৰে সেয়েহে বিভিন্ন সময়ত দাৰ্শনিক আৰু শিক্ষাবিদসকলেও জীৱনৰ লক্ষ্যৰ বিষয়ে চিন্তিত আৰু সেই অনুসৰি শিক্ষাৰ লক্ষ্যবোৰ ৰূপায়ণ কৰা হৈছে এতিয়া আমি হয়তো ইয়াক জীৱনৰ লক্ষ্য আৰু তাৰ লগতে আমি যেতিয়া কওঁ কি যে জীৱনৰ লক্ষ্যৰ লগতে আমাৰ প্ৰযুক্তিৰ বিকাশখিনি আমাৰ সদায় হোৱা নাই পৰঞ্চ বৰ্তমান সময়ত আমাৰ ব্যক্তিজনৰ জীৱন আৰু শিক্ষাৰ লক্ষ্যৰ প্ৰতিফলন হৈ থাকে আমি যদি ইয়াৰ উপৰিও আমি যেতিয়া কওঁ দৰ্শনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ লক্ষ্য যেনেকৈ আদৰ্শবাদ প্ৰকৃতিবাদ বা ব্যৱহাৰবাদ বা বাস্তৱবাদ আমি যদি আইডিয়েলিজম প্ৰেগমেটিজম দেন আমি ৰিয়েলিজম এই বস্তুত আমি যদি এই বিষয়সমূহ ডিছকাছ কৰোঁ কি পৃথক কিয়নো চিন্তাধাৰাৰ দাৰ্শনিক নীতিবোৰ পৃথক হৈ যায় আমি যেতিয়া খণ্ডৰ পৰৱৰ্তী আমি একত্ৰিত কৰি বা দৰ্শনৰ বিভিন্ন বিদ্যালয় আৰু তেওঁলোকৰ শিক্ষাৰ লক্ষ্যৰ বিষয়েও আমি সদায় বিৱৰণ অধ্যয়ন কৰিব আমি যেতিয়া স্কুলছ অফ এডুকেশ্যন বুলি কওঁ সেয়েহে বিভিন্ন সময়ত শিক্ষাৰ লক্ষ্য বেলেগ আছিলে কিয়নো এই সময়ছোৱাত সমাজৰ জীৱনৰ দৰ্শনেও বেলেগ আছিলে উদাহৰণস্বৰূপে প্ৰাচীনকালে আমাৰ মধ্যযুগত আমাৰ এনচিয়েণ্ট টাইম বা আমাৰ মেডিভেল টাইমতে হওক বা আধুনিক যুগতে হওক মডাৰ্ণ টাইমছতে নহওক কিয় শিক্ষাৰ লক্ষ্য পৃথক কিয়নো লক্ষ্যবোৰ এটা সময়ৰ দ্বাৰা নিৰ্ধাৰিত হৈ থাকে কৰা যায় আমি যেতিয়া উপৰোক্তকে আলোচনা কৰিয়ে শিক্ষাৰ আমাৰ যিমানখিনি দৰ্শন আৰু লক্ষ্যসমূহ আমি ইজনে সিজনৰ লগত আমি সৈতে সদায় আমি উৎপত্তভাৱে আমি সম্পৰ্কিত হওঁ আমি যেতিয়া ফিলচফি এণ্ড কাৰিকুলামৰ কথা কওঁ অৰ্থাৎ পাঠ্যক্ৰম আৰু দৰ্শন তেতিয়া আমি বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বিকাশ কৰাটো এটা শিক্ষা ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান বুলি ভাবা যায় বিদ্যালয়ৰ পাঠ্যক্ৰমে আমি শিক্ষাৰ্থীসকলৰ জীৱনক যিমানখিনি পাঠ্যক্ৰমত আমি লেনদেন কৰা তাৰ লগত সমল কৰা ভাবা আৰু পাঠ্যক্ৰমৰ সৈতেও আমাৰ সম্পৰ্কিত কৰে যে আমাৰ সম্প্ৰদায়ৰ প্ৰত্যাশা আৰু তাৰ লগত আমাৰ সমাজত চলি অহা বিভিন্ন ধৰণৰ অনুশীলনতা সৈতেও আমি সদায় পোনপটীয়াকৈ আমাৰ সম্পৰ্ক স্থাপন কৰা হৈ আহিছে এনেদৰে আমি সদায় ক'ব পাৰোঁ যে দৰ্শনে সদায় শিক্ষাৰ দৰ্শন লক্ষ্য নিৰ্ধাৰণ কৰে সেয়েহে ই সদায় পাঠ্যক্ৰমৰ আৰু বিষয় বা পাঠ্যক্ৰম বিষয়ে আমাৰ যিমানখিনি আছে দাৰ্শনিক আমাৰ যিমানখিনি দৃষ্টিভংগী আছে এখন দেশ সমাজৰ দৰ্শন পাঠ্যক্ৰমত প্ৰতিফলিত হয় আৰু সেই অনুসৰি বিদ্যালয়ৰ কাৰ্যকলাপ বা অভিজ্ঞতাবোৰো ৰচনা কৰা যায় আমি এইটো কথা ক'বই লাগিব আমি যদি কওঁ আমি যদি উদাহৰণস্বৰূপে লওঁ যদি এখন দেশৰ দৰ্শন জনসাধাৰণ
মাজত আমি যেতিয়া গণতান্ত্ৰিক মনোভাৱ আমি যেতিয়া বিয়পাব বিচাৰো তেতিয়া তেন্তে বিদ্যালয়ৰ পাঠ্যক্ৰমত সদায় গণতান্ত্ৰিক নীতি অন্তৰ্ভুক্ত কৰি সেইটো কৰিব পাৰি তদুপৰিও যদি এখন দেশৰ দৰ্শনে তেওঁলোকৰ আমাৰ যিমানখিনি কৰ্ম জগতত জড়িত হৈ থাকি বা ইয়াৰ ৰাষ্ট্ৰীয় আমাৰ যিমানখিনি স্বাৱলম্বী কৰি তুলিব বিচাৰে তেন্তে শিক্ষাৰ লক্ষ্য হ'ব বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি দেশ আৰু সমাজত আমাৰ যিমানখিনি শিল্প আৰু দক্ষতা আমাৰ আধাৰিত শিক্ষা ব্যৱহাৰ বিকাশৰ ওপৰতো ৰূপায়ণ কৰা হ'ব পাৰে আমি আৰু ইয়াতো বহুতো উদাহৰণ দি ক'ব পাৰো যে দৰ্শনৰ পাঠ্যক্ৰমৰ মাজত যিমানখিনি আমাৰ সংযোগৰ ধাৰণাটো বৰ্ণনা কৰিব পাৰো আমি যে উদাহৰণ লওঁ যদি দেশৰ মুখ্য লক্ষ্য হৈছে সাংস্কৃতিক ইতিহাস বা প্ৰেৰণ কৰা বা সংৰক্ষণ কৰা প্ৰিজাৰ্ভেশ্যন এণ্ড যাক আমি ট্ৰেন্সমিশ্যন অফ কালচাৰ বুলি কওঁ তেনেহ'লে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ এনেদৰে প্ৰস্তুত কৰা হ'ব লাগে য'ত দেশৰ সংস্কৃতি আদিৰ মাজতে সংস্কৃতিক আমাৰ যিমানখিনি সজাগতাৰ অনুভূতি যাতে বিকাশ হয় আমি যেতিয়া দেশৰ দৰ্শন আমি যেতিয়া বিজ্ঞান আৰু যেতিয়া আমি প্ৰযুক্তিৰ বিকাশৰ বাবে হয় তেতিয়াহে শিক্ষা আৰু পাঠ্যক্ৰমৰ লক্ষ্য পাঠ্যক্ৰমত আমাৰ অনুসন্ধানৰ লগতে তাৰ লগত প্ৰকল্প কৰিও আধাৰিত জ্ঞান আমি সদায় অন্তৰ্ভুক্ত কৰিব পাৰো আৰু শিক্ষাৰ্থীসকলৰ মাজত আমি সদায় আমি কি কৰিব পাৰো এটা বৈজ্ঞানিক মনোভাৱ সৃষ্টি কৰিব পাৰো মানে সাইন্টিফিক নলেজ বুলি যাক কয় ওপৰতো আধাৰিত হ'ব পাৰে আৰু তাৰ লগতে এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ আমি অধ্যয়ন কৰাৰ লগতে তেওঁলোকৰ দক্ষতা আহৰণ কৰাৰ লগে লগে অধিক আমি সদায় কি কৰোঁ সুযোগ দিয়া হ'ব পৰা যায় পাঠ্যক্ৰম নিৰ্মাণৰ দৰ্শনৰ গুৰুত্ব বিষয়ে আমি যেতিয়া কওঁ তেতিয়া আমি উদাহৰণস্বৰূপে বহুত কথা ল'ব পাৰো পৰা লক্ষ্য কৰিব পাৰি দৰ্শনৰ ব্যৱহাৰিক বিদ্যালয় বা আমি অভিজ্ঞতামূলক জ্ঞানৰ মূল্য আমাৰ পদ্ধতিবোৰ আলোচনা কৰে সেয়েহে সেইবোৰ সেই শিক্ষণ পদ্ধতিবোৰক গুৰুত্ব দিয়ে আৰু য'ত সহজতে আমি ধাৰণাবোৰক গুৰুত্ব দিয়াৰ সলনি হয় আৰু সেয়েহে সংবেদন আমি যিমানখিনি কৰোঁ যে সক্ৰিয় মানে অংশগ্ৰহণ থাকে আমি আনহাতে আমি এইটো ক'ব পাৰোঁ কি যে মুক্তিবাদী বা চিন্তাবিদসকলৰ জ্ঞান সমাজত বুলি গুৰুত্ব দিয়ে আৰু ই কেৱল কেতিয়াও মুক্তিবাদী বা চিন্তাধাৰাৰ জৰিয়তে খালি বিকাশিত নহয় তাৰ লগত আমাৰ যিমানখিনি আমাৰ আছে কি যে আমি যেতিয়া ডেভিড যেতিয়া সঠিকভাৱে আঙুলিয়াই দিছিলে যে নিশ্চিত কেৱল গণিততহে সম্ভৱ হ'ব পাৰে নিশ্চিততা বিজ্ঞানৰ ক্ষেত্ৰত নহয় আনহাতে আমি যেতিয়াখিনি সমালোচনামূলক দাৰ্শনিকসকলে যেতিয়া আমাৰ ওকালতি কৰে যে জ্ঞানেই আমাৰ সদায় আমাৰ মানে আমি কি বুলি কওঁ আৰু মানে পশ্চাদভাগ নহয় গতিকে তেওঁলোকৰ সকলো পৰীক্ষামূলক আৰু বৈজ্ঞানিক যিমানখিনি জ্ঞানত বিশ্বাস কৰে আৰু তেওঁলোকৰ যিমানখিনি বিশ্বাস আছে এই জ্ঞানৰো আমি সদায় অনুসৰি পাঠ্যক্ৰমত নিৰ্ধাৰণ কৰে বুলি ক'ব পাৰোঁ যেতিয়া আমি ফিলচফি এণ্ড মেথডছ অফ টিচিং কওঁ অৰ্থাৎ দৰ্শন আৰু শিক্ষণৰ পদ্ধতি দৰ্শন শিক্ষাদানৰ পদ্ধতিৰ সৈতে আমি যেতিয়া আমি কওঁ কি যে তেওঁ পদভাৱে সম্পৰ্কিত হৈ আছে এই খণ্ডৰ আমাৰ যিমানখিনি পৰৱৰ্তী এককত আমি আগতেও পঢ়িছিলোঁ যে বিভিন্ন চিন্তাধাৰাৰ দ্বাৰা সমৰ্থিত নিৰ্দিষ্ট প্ৰকৃতিবোৰ অধ্যয়ন কৰে আৰু বা আমি যেতিয়া কওঁ আইডিয়েলি স্কুল বা আমাৰ আদৰ্শবাদ যোনখন স্কুল আমাৰ যিমানখিনি পৰম্পৰাগত পদ্ধতি যেনে লেকচাৰ মেথডক আমি অধ্যয়ন কৰে আৰু আমাৰ যিমানখিনি আদৰ্শ পদ্ধতি হিচাপে পৰামৰ্শ আমাৰ প্ৰদানো কৰে প্ৰকৃতিবাদ চিন্তাধাৰাই আমাৰ অধ্যয়নৰ সদায় পদ্ধতি আৰু এজন শিক্ষকৰ সহায়ক আৰু নিৰ্দেশক হিচাপেও আমি সদায় ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে
ব্যৱহাৰিক বিদ্যালয় শিক্ষাদানৰ বাবে কাৰ্যকলাপ আমাৰ যিমানখিনি সমস্যা সমাধান আমাৰ যিমানখিনি প্ৰকল্প পদ্ধতিৰ ওপৰতো সদায় গুৰুত্ব আৰোপ কৰে আদৰ্শবাদী বিদ্যালয়সমূহ শিক্ষক কেন্দ্ৰিক বা পদ্ধতিবোৰকো গুৰুত্ব দিয়ে প্ৰকৃতিবাদী চিন্তাধাৰা বা তাৰ লগত যিমানখিনি আমাৰ চিন্তা মানে আমাৰ যিমানখিনি শিক্ষাৰ্থীসকলৰ বাবেও স্বাধীনতাৰ ধাৰণত ব্যৱহাৰিক বিদ্যালয় আমাৰ বা বিশ্বাস আৰু এনেদৰে আমি সদায় আত্ম অধ্যয়ন পদ্ধতিবোৰ গুৰুত্ব দিয়ে আৰু দৰ্শনে ব্যৱহাৰিক বিদ্যালয়ৰ পৰাও শিক্ষাৰ্থীসকলক তেওঁলোকৰ অধ্যয়ন বাবে আমাৰ গণতান্ত্ৰিক স্বাধীনতা প্ৰদান কৰাৰ লগতে শিশু কেন্দ্ৰিক পদ্ধতি যোনখিনি আছে যাক আমি চাইল্ড চেণ্টাৰ্ড বুলি কওঁ যেনে কাৰ্যকলাপ আৰু প্ৰকল্প পদ্ধতিৰ ওপৰতো ৰূপায়ণ কৰে আমি যে ক'ব পাৰোঁ যে ওপৰত আমাৰ যিমানখিনি আলোচনা আমাৰ আছে সেইখিনি কৰিবলৈ চেষ্টা কৰি এই দৰ্শনৰ শিক্ষাদানৰ পদ্ধতি আমি সদায় হয়তো গভীৰ আমাৰ এটা সম্পৰ্ক আছে আমি যেতিয়া কওঁ ৰিলেশ্যনশ্বিপ বিটুইন টিচাৰ্ছ এণ্ড দ্য লাৰ্নাৰ্ছ বুলি ক'লে আমি শিক্ষা আৰু শিক্ষাৰ্থী আমি এজন শিক্ষক আৰু শিক্ষাৰ্থী বুলি কওঁ আৰু এজন শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সদায় সম্পৰ্ক জনাটো প্ৰয়োজন হয় আমি যেতিয়া অৱগত হ'ব পাৰোঁ এজন শিক্ষক কেৱল বিষয়বস্তু বা আমি যেতিয়া কওঁ কি যে বিশেষজ্ঞ হিচাপে নহয় কিন্তু প্ৰকৃততে অৰ্থত এজন দাৰ্শনিক হয় এজন শিক্ষক শিক্ষাৰ্থীসকলৰ আমাৰ যিমানখিনি পোনপটীয়াকৈ প্ৰভাৱিত কৰে তাৰ লগত এইটোও একেবাৰে স্বাভাৱিক যে শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব শিক্ষকসকলৰ ব্যক্তিত্বৰ পৰাই প্ৰভাৱিত হয় এজন ষ্টুডেণ্টে সদায় টিচাৰে কেনেকৈ কথা কয় টিচাৰে কি পঢ়ায় সদায় সেই পাৰ্চনেলিটিটো এফেক্ট কৰে যেতিয়া আমি আদৰ্শবাদ প্ৰকৃতিবাদ বা ব্যৱহাৰিকবাদ আমি যেতিয়া দৰ্শনৰ বিদ্যালয় অনুসৰি আমি শিক্ষক ছাত্ৰৰ সম্পৰ্কে আমি যেতিয়া কথা কওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে আদৰ্শবাদী শিক্ষকসকলৰ বা তেওঁলোকক শিক্ষাদানৰ লগতে শিক্ষাৰ্থীসকলৰো আচৰণসমূহ সদায় গঠনত এক অতি প্ৰতিপূৰ্ণ ভূমিকা পালন কৰে ইয়াৰ বিপৰীতেও আমি ক'ব পাৰোঁ যে প্ৰকৃতিবাদী শিক্ষকসকলেও শিক্ষাৰ্থীসকলৰ আমাৰ যিমানখিনি স্বাধীনতা প্ৰদান কৰে বা তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ বাবেও গাইড আৰু সহায়ক হিচাপে কাম কৰে যাক আমি ফ্ৰেণ্ড ফিলচফাৰ গাইড বুলি কওঁ তেওঁলোকেও বিবেচনা কৰে যে এয়া হৈছে শিক্ষাৰ্থী যাৰ নিজৰ জ্ঞান গঠনৰ কৰাত পৰ্যাপ্ত অভিজ্ঞতা আছে আকৌ যেতিয়া আমি ব্যৱহাৰিক শিক্ষকসকলৰ তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ কিবা আমি সৃষ্টিশীল আমি যিমান অভিনৱ কৰি মানে যিমানখিনি সৃষ্টি কৰা নতুন অভিনৱ থাকে আমাৰ ব্যৱহাৰিকবাদী শিক্ষকসকলে বিশ্বাস কৰে যে আমাৰ যিমানখিনি পৰিৱৰ্তন হৈছে চূড়ান্ত বাস্তৱ আৰু আমাৰ তাৰ লগত পৰিৱৰ্তনৰ প্ৰাপ্ত হৈছে কৰাৰ দিশত তেওঁলোকৰ প্ৰতিটো কাৰ্য আৰু অনুসৰি তেওঁলোকে শিক্ষাৰ্থীসকলৰ আচৰণ গঠন কৰাত সদায় সহায় কৰে উপৰোক্ত আমি এইখিনিও ক'ব পাৰোঁ যে আলোচনা যেতিয়া কওঁ আমি কৰা হয় যে শিক্ষক শিক্ষাৰ্থীসকলৰ মাজৰ সম্পৰ্ক প্ৰকৃততে তেওঁলোকৰ আমি সদায় অনুসৰণ কৰা দৰ্শনিক নীতিৰ ওপৰতো নিৰ্ভৰ কৰে সেয়েহে এইটো সঠিকভাৱে ক'ব পাৰি যে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এক আমাৰ সুসংগত সম্পৰ্ক বজাই ৰখাৰ দৰ্শনৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে শিক্ষকসকলৰ যিমানখিনি আমাৰ গণতান্ত্ৰিক আৰু আমাৰ নিৰপেক্ষ আচৰণ আৰ্হিত আমি যেতিয়া কওঁ তেতিয়া আমাৰ বৰঞ্চ শিক্ষাদানত সেই নিৰ্দিষ্ট শৈক্ষিক দৰ্শনৰ আমাৰ যিমানখিনি অনুশীলনতা প্ৰতিফলন হয় শিক্ষাৰ্থীসকলে তেওঁলোকৰ আচৰণতো সদায় গঢ় দিয়াত সহায় কৰে চমুকৈ এইটোৱেই সিদ্ধান্ত আমি সদায় উপনীত হ'ব পাৰোঁ যে দৰ্শনৰ আমাৰ যিমানখিনি শিক্ষাৰ প্ৰকাৰ প্ৰকৃতি আৰু ৰূপ নিৰ্ধাৰণ কৰাত সদায় সহায় কৰে শিক্ষা বিজ্ঞান বা অতিবিজ্ঞান আৰু নৈতিক বিদ্যা আদি এই সকলোৱে যি শৈক্ষিক কাৰ্যসূচী প্ৰস্তুত কৰাত আৰু শিক্ষাৰ লক্ষ্য অনুসৰি তেওঁলোকৰ সদায় ভূমিকা পালন কৰি আহিছে আৰু ইয়াৰ লগত আমি ক'ব পাৰোঁ যে এতিয়া যদি আমি চাওঁ
এই গোটেইখিনি বস্তু আমি যেতিয়া পঢ়িম আমি এবাৰ ফিলচফি এণ্ড কাৰিকুলামটো আমি তাৰ আগলৈকে চাম ব্ৰাঞ্চেছখিনি চাম এডুকেশ্যন এণ্ড ফিলচফি ইণ্টাৰ ৰিলেশ্যনখিনি চাম তো এডুকেশ্যন এণ্ড ফিলচফি যেতিয়া আমি ব্ৰাঞ্চেছখিনি পঢ়োঁ তেতিয়া আমি ব্ৰাঞ্চেছখিনিতে আমি গম পাওঁ যে এডুকেশ্যন এণ্ড ফিলচফি হাউ ইট ইজ ৰিলেটেড আমি ফাৰ্ষ্টত এই এপিষ্টমলজি পঢ়িম আমি যেতিয়া এপিষ্টমলজি শব্দটোৰ বৰ্ণনা সকলো ভাষাতে আমি পাওঁ আমি প্ৰায় কওঁ যে অনুশাসনমূলক জ্ঞান আছে ইয়াৰ অৰ্থ হৈছে প্ৰতিটো শাখাত কিছুমান নীতি আৰু জ্ঞানৰ আমাৰ যোনখিনি তত্ত্ব আছে এই জ্ঞানৰ আমাৰ সদায় আধাৰ হিচাপে থাকে আৰু তাৰ লগতে উদাহৰণস্বৰূপে আমি যদি কওঁ মনোবিজ্ঞানত আমাৰ কিছুমান নীতি আৰু তত্ত্ব আছে একেদৰে শিক্ষাৰ ক্ষেত্ৰতো আমাৰ বহুতো শিক্ষামূলক নীতি আছে যি আমাক ধাৰণাটো বুজাব বা আমাৰ উপযুক্ত শিক্ষা বিজ্ঞানৰ আমাৰ যিমানখিনি আছে ব্যৱহাৰ কৰি তাৰ লগত আমাৰ যিমানখিনি সেই ধাৰণাটো সদায় শিকোৱাত আমাক সহায় কৰি আহিছে উদাহৰণস্বৰূপে আমি এইটো ক'ব পাৰোঁ যে আমি তাৰ লগত আমাৰ যিমানখিনি আধাৰিত কৰি ৰাখিব পাৰি যিবোৰ মনত থাকে কিন্তু ব্যক্তিজনে নাজানে আদৰ্শবাদী এনে এজনৰ বাবে উপযুক্ত শৈক্ষিক পদ্ধতি হ'ব আমাৰ যিমানখিনি সক্ৰেটিছৰ আমাৰ সংলাপ আছে য'ত আমি শিক্ষকে আমাৰ আগশাৰীৰ প্ৰশ্নবোৰ সুধি আমাৰ ছাত্ৰজনৰ আমাৰ যিমানখিনি চেতনা লৈ আছে সেইখিনিও শব্দ ধাৰণা আনিবলৈ চেষ্টা কৰে যদিও আমাৰ এইখিনি অস্তিত্ববাদী বা আমি যাক এক্সিষ্টেঞ্চিয়েলিজম বুলি কওঁ অস্তিত্ববাদী দায়ী কৰে যে আমি বিশ্বাস কৰিব বিচাৰোঁ যে তাক বাছনি কৰি আমি আমাৰ নিজৰ জ্ঞানত সৃষ্টি কৰা সেয়েহে জ্ঞানৰ আধাৰ বুলি আমি সদায় অবিহনে এটা অনুসৰণৰ আমি তাক কওঁ অস্তিত্ববাদী সেই শাখাত নতুন জ্ঞান আৰু আহৰণ কৰাত সৃষ্টি কৰাটো পদ্ধতি আৰু অনুসন্ধান কৰাৰ কঠিন হৈ যায় এপিষ্টমলজিক আমি যেতিয়া কওঁ দৰ্শনে কেইবাটাও গুৰুত্ব দিয়ে যে সেইখিনি নেক্সট আমি যেতিয়া কওঁ এক্সিঅলজি হৈছে দৰ্শনৰ অন্যতম শাখা যিয়ে নীতি বা মূল্যবোধৰ তত্ত্ব হিচাপে আমাক গোটেইখিনি আমাক মানে এৱেৰ কৰে চ' যেতিয়া আমি এক্সিঅলজিৰ কথা কওঁ এক্সিঅলজিৰ কথা ক'লে আমি এইটোৱে বুজিব পাৰোঁ যে আমি উপবিভাজন হৈছে নৈতিকতাৰ আৰু নান্দনিকতা নৈতিকতা হৈছে আমি যেতিয়া নৈতিক মূল্যবোধ আৰু আচৰণ দাৰ্শনিক অধ্যয়ন কৰোঁ আৰু সৌন্দৰ্যৰ কলাৰ ক্ষেত্ৰত মূল্যবোধৰ আমি যেতিয়া অধ্যয়নৰ সৈতে আমাৰ নান্দনিকতা আমাৰ সম্পৰ্কীয় হয় কিছুমান বিদ্যালয়ৰ বিষয় যেনে কলা নাটক সংগীত নৃত্য আদিয়ে নান্দনিক সদায় বোধ যিমান আছে পূৰণ কৰে আৰু মানৱ জীৱনৰ আমাৰ যিমানখিনি আমাৰ সুসংগত আমাৰ যিমানখিনি আমাৰ তাৰ লগত সুন্দৰ কৰি সদায় মিলাপ্ৰীতি কৰাত সদায় সহায় কৰি আহিছে গতিকে এফালে য'ত অধিবিদ্যাই বাস্তৱতাৰ আমাৰ যিমানখিনি প্ৰকৃতি বৰ্ণনা কৰিবলৈ চেষ্টা কৰে আৰু সেইখিনিতে আমাৰ যিমানখিনি নৈতিক আচৰণ আছে বা সৌন্দৰ্যৰ আমাৰ সদায় প্ৰেছক্ৰিপশ্যনক আমাক বুজাই দিব চেষ্টা কৰে এই আলোচনাবোৰে শৈক্ষিক দৃষ্টিভংগী যেনে অনুশাসন বিদ্যালয়ৰ পৰিৱেশ শিক্ষক শিক্ষাৰ্থীৰ সম্পৰ্ক আদি আমাৰ যিমানখিনি আদিকো প্ৰভাৱিত কৰে আৰু এই এক্সিঅলজিয়ে সদায় মুখ্যতঃ কয় যে আমি জ্ঞানৰ সদায় জ্ঞানক আমি সদায় প্ৰভাৱমুক্ত আমি প্ৰভাত্মক ক্ষেত্ৰত সৈতে আমি সদায় সম্পৰ্কিত কৰিব লাগে বুলি কয় যেতিয়া আমি সাধাৰণভাৱে প্ৰণালী আৰু পাঠ্যক্ৰম ৰচনা বিকাশ আৰু নিৰ্দিষ্টভাৱে আমি যেতিয়া লেনদেনত আমি যেতিয়া এক্সিঅলজি আৰু অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমি যেতিয়া কওঁ কি ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আমাৰ যিখন ফ্ৰেমৱৰ্ক আছে অৰ্থাৎ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 সেই শিক্ষাৰ এক পৃথক আমাৰ যিমানখিনি আছিলে
এইখিনি হৈছে এই আমাৰ সত্য হিচাপে আমি সদায় মূল্য আধাৰিত কৰা নৈতিকতাৰ যিমানখিনি আমাৰ জ্ঞান আছে আৰু মূল্য শিক্ষা আছে, কলা শিক্ষা আৰু শিল্প যিমানখিনি আছে, খাদ্য শিক্ষা আছে, পাঠ্যক্ৰমত আমাৰ একত্ৰিত কৰাটো পাঠ্যক্ৰমৰ আমাৰ সমিতিৰ সন্মুখত এক প্ৰত্যাহ্বান হিচাপে আহিব পাৰে। আমি হয়তো পাঠ্যক্ৰমৰ আমাৰ যিমানখিনি জৰিয়তে আমি শৈক্ষিক মূল্যবোধৰ আমি ৰূপায়ণৰ বাবে তেওঁলোকৰ প্ৰতিবেদনৰ গুৰুত্ব দিয়ে আৰু তাৰ লগতে আমি এইটো ক'ব পাৰোঁ যে নথিভুক্ত কৰা যায়। সেয়েহে প্ৰাচীন শিক্ষা ব্যৱহাৰ কৰি আৰম্ভণিৰ পৰাই আমি কি কৰিব পাৰোঁ কি যে সেয়েহে শিক্ষাৰ ওপৰত প্ৰত্যেক প্ৰভাৱ পেলোৱা আমি দেখা পাই আহিছোঁ। আৰু তাৰ লগত আন এটা শব্দত যে এইটো এটা শিক্ষা ব্যৱহাৰ সদায় ব্যৱহাৰতে হয় আৰু জীৱনৰ দক্ষতাৰ ধাৰণা যেনে আত্মসজাগতা বুলি আমি ক'ব পাৰোঁ। আত্মসজাগতা তাৰ লগতে আমাৰ যিমানখিনি আছে মহানুভূতি, সৃজনশীল চিন্তা অৰ্থাৎ ক্ৰিয়েটিভ থিংকিং বুলি যাক কওঁ, আমি কওঁ সমস্যা সমাধান কৰা, প্ৰব্লেম চলভিং এটিটিউড, আন্তঃব্যক্তিগত সম্পৰ্ক, ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ আৰু তাৰ লগতে আমি আৱেগৰ সৈতে কেনেকৈ আমি সদায় ফেচ কৰিম আৰু তাৰ লগতে আমি ইম'শ্যনছ কণ্ট্ৰল কৰিম আৰু তাৰ লগতে আমি স্কুলীয়া শিক্ষা যিমানখিনি আছে, স্কুল এডুকেশ্যন আছে আৰু শিক্ষাত তেওঁলোকৰ আমাৰ যিমানখিনি আমাৰ কৰণৰ দৰেই আমি ধাৰণাটো আমি সদায় সিদ্ধান্ত আৰু শিক্ষাৰ গুৰুত্ব আমি ওপৰতো সদায় গুৰুত্ব আৰোপ কৰি আহিছোঁ। আমি যেতিয়া সংজ্ঞা অনুসাৰিণী যুক্তি হৈছে আমি যুক্তিৰ এক পদ্ধতি য'ত আমি সদায় বিবৃতিৰ আমি সংখ্যালৈ অন্তৰ্ভুক্ত থাকে আৰু যিবোৰ প্ৰতিটো সঁচা হ'বলগীয়া ইয়াৰ আগৰ আমাৰ যিমানখিনি বিবৃত সেইখিনি সঁচা হৈছে। যুক্তি হৈছে দৰ্শনৰ আমি যেতিয়া কওঁ দৰ্শনৰ শাখা যি শুদ্ধ আৰু আমাৰ যিমানখিনি ভুলৰ চিন্তাধাৰাৰ সৈতে সদায় সম্পৰ্কিত হয়। এজনে কেনেদৰে এক সুসংগত আৰ্হি অনুসৰি এজন ব্যক্তিয়ে চিন্তাধাৰা কৰে আৰু তেওঁৰ গঠন কৰা তেওঁৰ তৰ্ক গঠন যিখিনি থাকে তাৰ লগত কৰে আৰু কেনেকৈ আমি এটাৰ বাবে বা আমি ব্যাখ্যা কৰিবলৈ কেনেদৰে তেওঁ সমৰ্থনকাৰী আমি প্ৰমাণবোৰ আমি সংগঠিত কৰে তাৰ সৈতে সম্পৰ্কিত হয়। আৰু তাৰ লগতে যুক্তিৰ দুটা মুখা আৰ্হি হ'ল আমাৰ কৰ্তন আৰু অন্তৰ্ভুক্তি। আমাৰ কৰ্তনত সাধাৰণভাৱে আমাৰ বিবৃতি বা নীতিৰ পৰা নিৰ্দিষ্ট কেছ বা উদাহৰণ লৈ যায়। আনহাতে আমি যেতিয়া অন্তৰ্ভুক্তিৰ আমি সময়টো কওঁ এজনে নিৰ্দিষ্ট উদাহৰণৰ পৰা আমি সদায় সাধাৰণৰ হিচাপে আমি সদায় আগবাঢ়ে আমাৰ তত্ত্ব বা নীতি প্ৰতিষ্ঠা কৰাটো আমাৰ উদাহৰণস্বৰূপে আমাৰ সহায় হয়। সকলো পুৰুষ নশ্বৰ আমি কওঁ এইষাৰ কথা, ৰোহিত এজন মানুহ সেয়েহে আমাৰ ৰোহিত নশ্বৰ। বৰ্তমানমূলক নীতিত আমি সাধাৰণভাৱে আমি বিবৃতৰ পৰা সকলো পুৰুষ নশ্বৰ নিৰ্দিষ্ট ঘটনালৈ যাওঁ। যেনেকৈ আমি স্পেচিফিক টু জেনেৰেল টু স্পেচিফিক। ৰোহিত এজন পুৰুষ সেয়েহে ৰোহিত নশ্বৰ এইটো। আৰু যেতিয়া আমি আবেদনমূলক নীতিৰ উদাহৰণ লওঁ তেতিয়া আমি কওঁ কি যে আমি ৰিজনিং ইণ্ডাক্টিভ ৰিজনিং অৰ্থাৎ ডিডাক্টিভ ৰিজনিং আমি যেতিয়া কওঁ ৰোহিত নশ্বৰ, অংকিত নশ্বৰ, লোক নশ্বৰ ইত্যাদি আমি একেলগে কওঁ এলেক্স নশ্বৰ, অৰিজিত নশ্বৰ আৰু উপৰোক্ত আমাৰ যিমানখিনি আছে সেইখিনি আমি উপৰোক্ত নিৰ্দিষ্ট উদাহৰণভাৱে আমি সদায় কওঁ যে তেওঁলোকৰ মানুহ বা সেয়েহে আমি ক'ব পাৰোঁ যে সকলো মানুহ নশ্বৰ। আৱেগিক নীতিত ব্যক্তিজনক নিৰ্দিষ্ট উদাহৰণসমূহ আমি ঘটনা বা পৰিস্থিতিৰ পৰা সদায় বৃহত্তৰ
সাধাৰণভাৱে আমি যিমানখিনি সাধাৰণকৰণলৈকে আমি সদায় যাব পাৰোঁ। যেতিয়া আমি সম্পৰ্ক কওঁ শিক্ষা আৰু সম্পৰ্কৰ মাজত থকা, তেতিয়া আমি কওঁ শিক্ষাৰ ধাৰণাটো বুজি পাওঁ, লগতে ইয়াৰ আমি এডুকেশ্যনৰ এই গোটেইখিনি আমি মিনিং আমি চাওঁ। আমি যেতিয়া এক্সিঅলজি মেটাফিজিক্স ইয়াতে আমি এটা বস্তু পঢ়িম, এই ব্ৰাঞ্চেছখিনি যোনখিনি আছে ইন ৰিলেশ্যন উইথ এডুকেশ্যন, অৰ্থাৎ আমি সদায় যেতিয়া অধিবিদ্যা পঢ়োঁ, কেনেদৰে শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ সৈতে বিভিন্ন ধৰণে আমি সম্পৰ্কিত হওঁ। পাঠ্যক্ৰমত অধ্যয়নৰ বা অভিজ্ঞতা আৰু দক্ষতাৰ বিষয়সমূহ আমি সদায় শিক্ষানুষ্ঠানসমূহক আমি কি কৰিব পাৰোঁ, আমি সমৰ্থন কৰাত সদায় সমাজৰ দ্বাৰা আমি ধাৰণা কৰাটো আমি ব্যৱস্থাটোৰ ধাৰণা আমি প্ৰতিফলন কৰিব পৰা যায়। বহুতো বিদ্যালয়ৰ পৰা বিশেষ যেনে ইতিহাস আমি হয়, তাৰ লগত আমাৰ যিমানখিনি ভূগোলৰ ৰসায়ন হয়, বিজ্ঞান হয় ইত্যাদি হয়, সেইখিনি শিক্ষাৰ্থীসকলে আমি বিভিন্ন ব্যৱস্থাপত্ৰ বা কিছুমান মাত্ৰা আমি বৰ্ণনা কৰিব পাৰোঁ। উচ্চ বিদ্যালয়ৰ বিজ্ঞানৰ যদি আমি এজন শিক্ষাৰ্থীয়ে সদায় আমি বিবৰ্তনৰ ওপৰতে আমি সদায় আলোচনা সমাপ্ত কৰে, যে সামগ্ৰিকভাৱে আমি যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰে কোনো উদ্দেশ্য নাই, ই অনুসৰণৰ সৈতে সদায় কৰে যে তেওঁৰ জীৱনৰ অৰ্থ কেৱল তাই ব্যক্তিগতভাৱে প্ৰাপ্ত কৰাৰ কোনো দৰহে বুজাব লাগিব। আকৌ যেতিয়া আমি ভূগোলত বিভিন্ন অঞ্চলত আমি পৃথিৱী, উচ্চতা, বতৰ, পৰিৱেশ, জোখ, বিভিন্ন ভূমিৰূপ আৰু সেই ভূমিৰ ৰূপত আমাৰ যিমানখিনি সঁচা উপযুক্ততা আদি ধাৰণাটো হৈছে অনুশাসনৰ জ্ঞানৰ আমাৰ সদায় আধাৰ। কিন্তু আমি যেতিয়া এইটো কওঁ যে এই ভৌগোলিক যিমানখিনি আমাৰ পদাৰ্থৰ আমাৰ যিমানখিনি অস্তিত্ব আছে বা বাস্তৱতা বা মানৱ সমাজৰ বাবে ইয়াৰ সদায় উপযুক্ততাবাদী হয়। আৰু আমি ক'ব পাৰোঁ যে আমি যেতিয়া গুণাগুণবোৰ এই বিষয় সমাজত বা এই অধ্যয়নৰ ক্ষেত্ৰতো আমি সদায় অধিবিদ্যাৰ সৈতে সম্পৰ্কিত হ'ব পাৰোঁ। সেই অনুসৰিয়ে বিভিন্ন শাখাৰ জ্ঞানৰ অৰ্থাৎ আধাৰ আছে, আৰু লগতে এই জ্ঞানৰে সদায় বাস্তৱক আমি সদায় সম্বোধন কৰা যায়, আৰু যাৰ অৰ্থই হৈছে অধিবিদ্যা। জ্ঞানৰ দিশবোৰ সমাধানৰ লগতে আমাৰ যিমানখিনি সম্বোধন কৰা হৈছে আমাৰ যিমানখিনি অধ্যয়নৰ ক্ষেত্ৰত আমাৰ যিমানখিনি বিষয়বস্তুৰ আধ্যাত্মিক দৃষ্টিভংগী আছে, তাৰ সঠিকভাৱে আমি যত্ন লোৱা হৈছে বিদ্যালয়ৰ পাঠ্যকিতাপ, পাঠ্যক্ৰমৰ শিক্ষাদানৰ পদ্ধতি, তাৰ লগতে আমাৰ ৰচনাও কৰাও হয়, আমি ক'ব পাৰোঁ। আৰু যেতিয়া আমি ব্ৰাঞ্চেছকেইটা পঢ়োঁ, আমি সদায় এইখিনি পঢ়িব আমাৰ দৰকাৰ যে এপিষ্টমোলজি সদায় জ্ঞানৰ তত্ত্ব, বুজিছানে? এই দৰ্শনৰ এটা শাখাই হৈছে যি জ্ঞানৰ আমি আহৰণৰ আমি সদায় উৎপত্তি, প্ৰকৃতি আৰু পদ্ধতি আৰু বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবোৰো আমাৰ অনুসন্ধান কৰে। অৰ্থাৎ আমাৰ যিমানখিনি জ্ঞানৰ প্ৰকৃতি আছে আৰু তেওঁৰ আমাৰ যোগ্যতা আছে, জ্ঞানৰ আহৰণৰ পদ্ধতি ইত্যাদি, এই গোটেইখিনি আমাৰ এপিষ্টমোলজিৰ অধীনত পৰে। গতিকে দৰ্শনে এই শাখাটোৱে গুৰুত্বপূৰ্ণ দিয়াৰ প্ৰশ্নসমূহৰ কিছুমান বিবেচনা কৰে, যেনে আমি কেনেকৈ জানিম, আমি কি জানো, মানে আমি যেতিয়া কওঁ আমি কেনেকৈ জানিম, হাউ উইল আই ন', বা আমি কি জানিম, আমি কেনেকৈ জানিম, আমি বিশ্বৰ সমাজৰ যিমানখিনি বিষয়ে আমাৰ জ্ঞানক জানিবলৈ কেনেকৈ আমাক প্ৰক্ৰিয়াৰ ওপৰত আমাৰ আধাৰিত কৰে এইখিনি বস্তু, আমি আমাৰ যিমানখিনি দাবীবোৰ আছে সত্যৰ, সেইখিনিৰ ওপৰত আমি কেনেকৈ আধাৰিত কৰা, আমাৰ কৃতিত্ব কি, আমাৰ জ্ঞানৰ আমাৰ যিমানখিনি আমাৰ দাবী আছে
সেই দাবীসমূহৰ আমাৰ যিমানখিনি আমাৰ ঈশ্বৰৰ প্ৰকাশ আছে এই ঈশ্বৰৰ প্ৰকাশত আমি অভিজ্ঞতামূলকভাৱে প্ৰমাণ বা ব্যক্তিগত আৰু আমাৰ যিমানখিনি অভিজ্ঞতাৰ পৰাই আমি সদায় আহৰণ কৰা হৈছে নেকি এই গোটেই কনচেপ্টখিনি আমি সদায় ক'ব পাৰোঁ যে আমি যিসকলে প্ৰশ্ন জ্ঞানৰ আমাৰ যিমানখিনি পূৰণ সম্বোধন কৰে তথ্যবোৰ আমাৰ অন্বেষণ পৰীক্ষা আমি অনুসন্ধান আৰু পৰীক্ষা কৰা যাক আমি অনুসন্ধান যাক আমি কওঁ কি যে ইনভেষ্টিগেশ্যন এণ্ড আমি পৰীক্ষা দিয়া কৰা হৈছে যে জ্ঞানৰ আহৰণ কৰাৰ প্ৰক্ৰিয়া যিবোৰ বিশেষ বিজ্ঞানৰ অধীনত আহে বিশেষ বিজ্ঞান আৰু স্পেচিয়েল সেয়েহে এপিষ্টমলজিয়ে সদায় আমাৰ যিমানখিনি আমাৰ জ্ঞান দিশটো সদায় সম্বোধন কৰে চিত্ৰ মোৰ মুখ্য বিশ্লেষণৰ শব্দটো এইখিনি দেখুৱাইছে এইখিনি হৈছে আমাৰ জ্ঞান নলেজ আমি এই চাৰ্টখন যেতিয়া বুজি পাম প্ৰেগমেটিজম অবজেক্টিভ ইম্পেৰিটিজম আৰু এই ইম্পেৰিটিভিজমৰ আমাৰ আল্টিমেটলি চাওক জ্ঞান পায় যেতিয়া জ্ঞান পায় তেতিয়া আমি এম্পেৰিটিজমৰ ওপৰত পঢ়িব পাৰি প্ৰেক্টিজম আৰু কনষ্ট্ৰাকটিভিজম আৰু সদায় এইটো কথা মন কৰিবলগীয়া এম্পেৰিটিজম সদায় আমাৰ প্ৰি প্ৰচিডিউৰ নলেজ হয় প্ৰেগমেটিজম আমাৰ প্ৰচিডিউৰ নলেজ হয় কনষ্ট্ৰাকটিভিজম আমাৰ সদায় কনষ্ট্ৰাকটিভ নলেজ হয় এই চাৰ্টখন জানাটো বহুত বেছি দৰকাৰী হয় আৰু এই এপিষ্টমলজি অলৰেডি মই বুজাইছোৱে যিখিনি আধাৰত কৰি ৰাখিব পাৰি যিবোৰ আমাৰ মনত থাকে কিন্তু ব্যক্তিজনে নাজানে বা আমি আদৰ্শবাদ এজনৰ বাবে উপযুক্ত শৈক্ষিক পদ্ধতি সংগ্ৰহ গোটেইখিনি কৰে তাৰ লগতে আমাৰ যিমানখিনি আমাৰ প্ৰশ্ন আছে আমাৰ আগ্ৰহাৰী প্ৰশ্ন আছে সেইজন এজন এটা চেতনা লৈ আমাৰ যিমানখিনি আমি ধাৰণাটো আনিবলৈ সদায় চেষ্টা কৰি আহিছোঁ যদিও আমাৰ তত্ত্ব যিমানখিনি আমাৰ আছে তত্ত্ববাদী দাবী কৰে যে আমি যিকোনো আমি বিশ্বাস কৰিব বিচাৰোঁ সেইখিনি তাক আমি সদায় বাছনি কৰি আমি আমাৰ নিজৰ জ্ঞানৰ সৃষ্টি কৰাত সদায় সেই জ্ঞানৰ আধাৰ অবিহনে এটা অনুসৰণ আমাৰ আমি ক'ব পাৰোঁ অনুসৰণৰ অস্তিত্ব হয় সেয়েহে শাখাত নতুন জ্ঞান আহৰণ কৰা সৃষ্টি কৰাত পদ্ধতি আৰু অনুশীলন হোৱাত কঠিন হৈ যায় যদিও এপিষ্টমলজি দৰ্শনে কেইটামান এইকেইটা গুৰুত্ব দিয়ে বহুত কিছু কথা গুৰুত্ব দিয়া আমি দেখা পাওঁ ঠিক তেনেদৰে এক্সিঅলজিও কৈছিলোঁ কি যে আমাৰ যিমানখিনি আমাৰ তত্ত্ববিজ্ঞানে আমাৰ বিজ্ঞানে আমাৰ নৈতিকতা আচৰণ বা আমাৰ সৌন্দৰ্যৰ ওপৰত আমাৰ যিমানখিনি কয় কি যে আমি কেনেকৈ এই আলোচনাৰ আমাৰ শৈক্ষিক দৃষ্টিভংগী যেনে আমাৰ অনুশাসন বিদ্যালয়ৰ পৰিৱেশ শিক্ষক সম্পৰ্কে আদিকো আমি প্ৰভাৱিত কৰা দেখা পাওঁ ইয়াৰ লগতে আমি এইটো ক'ব পাৰোঁ কি যে এক্সিঅলজি মুখ্যত জ্ঞানৰ আমাৰ প্ৰভাৱাত্মক আমাৰ ক্ষেত্ৰত সদায় জ্ঞান সম্পৰ্কিতও হৈ আছে আমি যেতিয়া কওঁ সাধাৰণতে শিক্ষা প্ৰণালী আৰু পাঠ্যক্ৰম ৰচনা বিকাশ আৰু নিৰ্দিষ্টভাৱে আমাৰ যিমানখিনি লেনদেনো হৈ আছে সেইখিনি সদায় আমি এক্সিঅলজি এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমি কওঁ যে বা জানিছিলোঁ যে আমাৰ যিমানখিনি ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্কৰ ওপৰত এই গোটেইখিনি গুৰুত্ব দিছে সেয়েহে আমাৰ প্ৰাচীন শিক্ষাত যিমানখিনি আমাৰ ব্যৱস্থাৰ আৰম্ভণিৰ পৰাই আমি সদায় ক'ব পাৰোঁ যে শিক্ষাৰ ওপৰত আমাৰ প্ৰত্যেক প্ৰভাৱ পেলোৱাৰ লগতে আমাক বিভিন্ন ধৰণৰ যেনেকৈ আমাৰ আত্মসজাগতা ক'ব পাৰোঁ আমি সমালোচনামূলক চিন্তা ক'ব পাৰোঁ কনষ্ট্ৰাকটিভ থিংকিং ক'ব পাৰোঁ সিদ্ধান্ত লোৱা ডিচিশ্যন মেকিং ক'ব পাৰোঁ কাৰ্যসূচী যোগাযোগ ক'ব পাৰোঁ এই বস্তুখিনি বা আমি মহানুভূতিও ক'ব পাৰোঁ আমাৰ যেনেকৈ আমাৰ মহানুভূতি বা বুদ্ধিটো আমি ক'ব পাৰোঁ ঠিক তেনেকৈ আমি বিভিন্ন ধৰণৰ সম্পৰ্কে আৰু আমাৰ তাৰ আৱেগৰ সৈতে ইম'শ্যনছৰ সৈতে আমি কেনেকৈ আমি ডিল কৰিব পাৰোঁ তাৰ লগত আমাৰ স্কুলীয়া শিক্ষাও আছে শিক্ষাত তেওঁলোক আমাৰ বিভিন্ন ধৰণৰ একত্ৰিতভাৱে আমি কেনেকৈ আমি ধাৰণাটো আমি সিদ্ধান্ত
সিদ্ধান্ত লোৱা আৰু শিক্ষাৰ গুৰুত্বপূৰ্ণ ওপৰতো গুৰুত্ব আৰোপ কৰে এই গোটেই বস্তুখিনিত আমি এইটো কথা গম পাওঁ যে এক্সিঅলজি মেটাফিজিক্স বা এপিষ্টমোলজি গোটেইখিনি আমি আমাৰ পাঠ্যক্ৰমত এনেকুৱাকৈ এটা প্ৰণালী হিচাপে য'ত বিশেষ নিৰ্দিষ্টভাৱে আমি কোনো ধৰণৰ আমি চবে নিজৰ নিজৰ এটা এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শিক্ষা জগতত আৰু আমিও বিভিন্ন ধৰণৰ আমি কমিশনছ বা আমি ফ্ৰেমৱৰ্কবিলাকৰ পৰা আমি পঢ়িছোঁ কি যে বিদ্যালয়ৰ পাঠ্যক্ৰমত আমাৰ সদায় নান্দনিক বোধটো খুবেই বেছি জৰুৰী হয় আৰু নৈতিকতা বা মূল্যবোধ শিক্ষাও বহুত বেছি জৰুৰী হয় লাগিলে কলাই হওক বা শিল্প হওক বা শান্তি শিক্ষাই হওক এইখিনি আমাৰ ইত্যাদি পাঠ্যক্ৰমত সদায় আমাৰ একত্ৰিত কৰাটো পাঠ্যক্ৰমৰ যিমানখিনি আমাৰ সমিতি আছে এই সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে ঠিক তেনেকেই আমি আমাৰ যিমানখিনি আমাৰ আয়োগে পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ জৰিয়তে শৈক্ষিক মূল্যবোধৰ ৰূপায়ণৰ বাবে সদায় বেছি প্ৰতিবেদন গুৰুত্ব দি আহিছে আৰু তাৰ লগত নথিভুক্তও আমাৰ কৰি আহিছে আৰু নথিভুক্ত কৰাৰ লগে লগে আমাৰ যিমানখিনি প্ৰাচীন শিক্ষা ব্যৱহাৰিক আমাৰ আন্তনিৰ পৰাই আছিলে সেইখিনিৰ লগতো সমানে আমাৰ ডিল কৰে জীৱনৰ দক্ষতাৰ ধাৰণা যেনেকৈ আমাৰ সজাগতা কৰে সমালোচনা কৰে চিন্তাধাৰাত কৰে সিদ্ধান্ত লোৱাত কৰে কাৰ্যসূচী সম্পৰ্ক বা আমাৰ যিমানখিনি আৱেগিক সৈতে এই গোটেই বস্তুখিনি আমাৰ সমানে ইয়াৰ লগত ডিল কৰে আৰু যেতিয়া আমি আবেদনমূলক নীতিৰ আমি যেতিয়া উদাহৰণৰ আমি লওঁ তেতিয়া আমি ক'ব পাৰোঁ যে ৰোহিত নশ্বৰ অংকিত নশ্বৰ লোক নশ্বৰ ইত্যাদি এলেক্স নশ্বৰ তো এইখিনি হৰিজিত নশ্বৰ এই বস্তুখিনি আমি উদাহৰণ বুজাব পাৰোঁ সেয়ে আমি ক'ব পাৰোঁ যে সকলো মানুহ নশ্বৰ আৱেগিক নীতিত ব্যক্তিজনৰ নিৰ্দিষ্ট উদাহৰণ ঘটনা বা পৰিস্থিতিৰ পৰা বৃহত্তৰ সাধাৰণসকলেও আমি ইয়াতে দেখিবলৈ পাৰোঁ সংজ্ঞাৰ লগতে আমি দেখি আহিছোঁ আৰু এজনে সাধাৰণ বিবৃতি বা নীতিৰ পৰা নিৰ্দিষ্ট আমি যেতিয়া আমি কেছ বা উদাহৰণ লওঁ তেতিয়া আমি দেখা পাওঁ যে অন্তৰ্ভুক্ত কৰিবলৈ সময়ত এজনে নিৰ্দিষ্ট উদাহৰণৰ পৰা আমি যিমানখিনি সাধাৰণসকলেও আমি আগবাঢ়ি আমাৰ তাৎপৰ্য বা তত্ত্ব বা নীতি প্ৰতিষ্ঠা কৰাটো আমাৰ উদাহৰণসমূহ দিয়ে সকলোৱে পুৰুষ নশ্বৰ সেইটো এটা মই অলৰেডি এক্সাম্পল দিছিলোঁ ৰোহিত এজন নশ্বৰ সেয়েহে মানুহ নশ্বৰ ৰোহিত নশ্বৰ এই এনেকুৱা ধৰণৰ এক্সাম্পলছ আৰু আমি দৰ্শন আৰু শিক্ষাৰ আমি যিমানখিনি সম্পৰ্ক ইণ্টাৰৰিলেশ্যন আমি ক'বই পাৰোঁ যে শিক্ষাৰ অৰ্থ হৈছে ব্যক্তি সন্তানৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ বাবে এটা সৰ্বশ্ৰেষ্ঠ পুষ্টি বা ডাঙৰ দীঘল কৰা বুজায় তাত এইটোও ক'ব পাৰি যে শিক্ষাৰ ফলত ব্যক্তিগত আমাৰ যিমানখিনি শিশুটো আমাৰ অজ্ঞতাৰ পৰা জ্ঞানলৈ লৈ যাব পাৰে যে অজ্ঞ থাকোঁ আমাৰ অজ্ঞতাৰ পৰা জ্ঞানলৈ লৈ যাব পাৰে আৰু ইয়াৰ উপৰিও শিক্ষা শব্দটোৰ অৰ্থ হৈছে শিশুটোৱে সিহঁতক সদায় ভিতৰৰ পৰা বাহিৰলৈ ফাললৈ লৈ যোৱাত বিকাশ আৰু প্ৰগতি আগবঢ়ায় উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ আমি জানো যে প্ৰতিজন ব্যক্তিৰ কিছুমান আমাৰ অভ্যন্তৰীণ সমৰ্থ বা ক'ব পাৰোঁ অভিজ্ঞতা আৰু বুজাবুজিও আছে শিক্ষাই ব্যক্তিজনক সদায় ব্যক্তিজনৰ সেই আমাৰ যিমানখিনি আমাৰ আছে সমৰ্থবোৰ সদায় চিনাক্তি কৰাটো সহায় কৰে তাৰ লগতে আমাৰ সদায় সুযোগ প্ৰদান কৰিবলৈ আমাৰ চেষ্টা কৰা যায় আৰু শিক্ষাৰ মুখ্য যিমানবোৰ দিশ আছে সেই দিশবোৰ প্ৰতি লক্ষ্য ৰাখিয়ে দুয়োটা শাখাৰ মাজৰ সম্পৰ্কে আমি সদায় অৰ্থাৎ আমি শিক্ষা পাঠ্যক্ৰম বিদ্যালয় আৰু চাহৰ মাজৰ পৰা সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি আমি বিতংভাৱে আমি বুজিবলৈ চেষ্টা কৰোঁ আৰু শিক্ষাৰ অৰ্থখিনি আমি ইডুক বা এইখিনি এডুচে এডুমিনিং এডুকেটামৰ মিনিংটো আমি লিখিবই লাগিব আৰু তাৰ লগতে আমি ক'ব পাৰোঁ যে বিভিন্ন ধৰণৰ আমি সম্পৰ্ক আমি দেখিবলৈ পাওঁ দৰ্শন আৰু মানৱ জীৱনৰ বিকাশৰ মাধ্যমত দেখা পাওঁ দৰ্শনে মানৱ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰে যে সেই শিক্ষাই সেই লক্ষ্যবোৰে প্ৰাপ্ত কৰাত এক অৰ্থ হিচাপে আমি ভূমিকা পালন কৰাও দেখা পাওঁ দৰ্শন হৈছে আমাৰ যিমানখিনি শিক্ষা দুয়োটা আমাৰ দেখা পাওঁ এইটো আমি দেখা পাওঁ দেন GS ৰুছৰ মতে যিখিনি কথা কৈছিল দৰ্শনৰ শিক্ষা একেটা মুদ্ৰাৰ কোনো দিশৰ দৰে নহয় এইটো আনজনে বুজাইছে আকৌ আমি যেনেকৈ আগতো হৈছে জীৱনৰ
চিন্তাশীল দিশ আৰু আনহাতে পিছৰটো হৈছে সক্ৰিয় দিশ। ঠিক তেনেকেই আমি ক'ব পাৰোঁ যে দৰ্শনে চিন্তা কৰি আহিছে যে জীৱনৰ যিমানখিনি আমাৰ প্ৰক্ৰিয়া আছে আৰু শিক্ষা চিন্তাৰ প্ৰক্ৰিয়াটো আমাৰ সদায় আমি বাস্তৱায়িত কৰাৰ বাবে আমি সদায় কাৰ্যকৰী অংশখিনি পালন কৰোঁ। শৈক্ষিক সমস্যাবোৰৰ আমি সদায় শৈক্ষিক আলোচনাত আমি আৱিষ্কাৰ কৰিব পাৰোঁ হয়তো ইয়াক আমি যিমানখিনি কওঁ আৰু ঠিক তেনেকৈ সেই সমস্যা সমাধানৰ বাবে আগবাঢ়ি যোৱাৰ দৰ্শনে হৈছে এক আমি ধুনীয়া ধৰণৰ আমি কোনো প্ৰকাৰে সম্পৰ্ক আছে বুলি ক'ব পাৰোঁ। তাৰ লগত আমাৰ মহান দাৰ্শনিকসকলে সকলো সময়তে আমাৰ মহান শিক্ষাবিদ যেনে প্লেটো, ডুবি, ৰুছো, গান্ধী আৰু অৰবিন্দ এইখিনি গোটেইজনে আন এজনৰ গতিশীল দিশ কিয়নো শিক্ষাৰ দৰ্শনে আমি সদায় ধাৰণাবোৰ কাৰ্য আৰু আমাৰ অনুশীলন কৰাত ৰূপান্তৰ কৰাত সদায় সহায় কৰে। দৰ্শনে জীৱনৰ যিমানখিনি লক্ষ্য তাৰ নিৰ্ধাৰণ কৰাত সদায় সহায় কৰে আৰু শিক্ষা হৈছে লক্ষ্য প্ৰাপ্ত কৰা এক উপায় বুলি আমি ক'ব পাৰোঁ। দৰ্শন প্ৰকৃত গন্তব্যস্থান নিৰ্ধাৰণ কৰাত কৰে য'ত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখে। দৰ্শনে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে, লক্ষ্য প্ৰাপ্ত কৰাত শিক্ষাৰ বাবে উপযুক্ত আৰু কাৰ্যসূচী নিৰ্দেশনা আৰু তত্ত্বাৱধানৰ প্ৰদান কৰাটো সহায় কৰে। সেয়েহে আমি ক'ব পাৰোঁ শৈক্ষিক উদ্দেশ্য প্ৰণালী বা সংগঠন বা শিক্ষণৰ আমাৰ পদ্ধতি বুজিও আমি পোৱাৰ আগতে দৰ্শন বুজি পোৱাটো আমাৰ অতি গুৰুত্বপূৰ্ণ হয়। যিকোনো কোৰ্চ অফ কণ্টেণ্ট, যিকোনো কোৰ্চ অফ ষ্টাডিত আমি সদায় পদ্ধতি প্ৰণালী এইমছ আমি গোটেইখিনি বস্তুৰ পৰা আমাৰ দৰ্শন বুজি পোৱাটো খুবেই বেছি গুৰুত্ব আৰু দৰ্শনৰ শিক্ষাৰ মাজত সম্পৰ্ক স্থাপন কৰি আমি সদায় আগবাঢ়ি যাব লাগে। আৰু এইষাৰ কথা এজন দাৰ্শনিক মহান দাৰ্শনিক ছাক্সেনা 2009 চনত তেওঁ নিজৰ শিক্ষা নীতি নামৰ যোনখন কিতাপ আছিল তেওঁৰ সেই বিষয়বোৰ উল্লেখ কৰি দিছিলে। আৰু এই উল্লেখৰ লগতে আমিও ক'ব পাৰোঁ বিভিন্ন ধৰণৰ এইমছ শিক্ষামল যোনখিনি অলৰেডি ডিছকাছ কৰিলোৱে। এইমছ বুলি ক'লে আমি কি বুজি পাওঁ আমাৰ সেয়েহে বিভিন্ন সময়ত আমি দাৰ্শনিক আৰু শিক্ষাবিদসকলৰ জীৱনৰ লক্ষ্য বিষয়ে চিন্তিত কৰি অনুসৰি আমি সদায় শিক্ষাৰ লক্ষ্য বোৰ আমি সদায় ৰূপায়ণ কৰোঁ। তাৰ লগতে আমাৰ প্ৰক্ৰিয়া আমি ক'ব পাৰোঁ যে আমি হয়তো ইয়াক জীৱনৰ লক্ষ্য আৰু আমাৰ যিমানখিনি আগৰ সময়ত অৰ্থাৎ আমি যেতিয়া প্ৰাচীন আৰু মধ্যযুগত আমাৰ যিমানখিনি বৰ্তমান আধুনিক সময়ত আমাৰ প্ৰচলিত শিক্ষাৰ লক্ষ্য আছিলে সম্পৰ্ক আমি কৰিব পাৰোঁ। আধুনিক সময়ত বিজ্ঞানৰ আৰু প্ৰযুক্তিৰ বিকাশ আমি স্বয়ংক্ৰিয়ভাৱে আমি হোৱা নাই যদিও বৰঞ্চ ই বৰ্তমান সময়ত আমাৰ ব্যক্তিজনৰ জীৱন আৰু শিক্ষাৰ লক্ষ্যৰ লগত সদায় প্ৰতিফলন হৈয়ে যায়। আৰু ইয়াৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ দৰ্শনৰ বিভিন্ন বিদ্যালয়ত শিক্ষাৰ লক্ষ্য যেনে আদৰ্শবাদ, প্ৰকৃতিবাদ আৰু ব্যৱহাৰবাদ, বাস্তৱবাদ ইত্যাদি পৃথক কিয়নো চিন্তাধাৰা দাৰ্শনিক নীতিবোৰ পৃথক হৈ যায় আৰু তাৰ লগতে বাস্তৱবাদী ইত্যাদি পৃথক কিয়নো চিন্তাধাৰা দাৰ্শনিক নীতিবোৰো পৃথক হয়। আমিও কওঁ যে যিকোনো আমি আগৰ পৰৱৰ্তী খণ্ডতো আলোচনাই কৰিছিলোঁ এইখিনি সময়ত এই বিভিন্ন সময়ত শিক্ষাৰ লক্ষ্য বেলেগ আছিল কিয়নো আমাৰ এই সময়ছোৱাত আমাৰ সমাজৰ জীৱনৰ দৰ্শনেও বেলেগ আছিলে। উদাহৰণস্বৰূপে আমি সদায় প্ৰাচীন কালৰ পৰাও আমি পঢ়িব লাগিব, আমি মধ্যযুগতো পঢ়িব লাগিব, আধুনিক যুগতো পঢ়িব লাগিব। শিক্ষাৰ লক্ষ্যই আমি সদায় পৃথক কিয়নো লক্ষ্যবোৰ এটা সময়ৰ দ্বাৰা সদায় নিৰ্ধাৰিত থাকে। ইট কিপছ অন চেঞ্জিং। আজি সমাজখনে বেলেগ লক্ষ্য বিচাৰে, কালি হয়তো বেলেগ বিচাৰিব, কিন্তু প্ৰত্যেক শিক্ষাৰ লক্ষ্যই নিজা লক্ষ্য থাকে। তাৰ উপৰিও আমি আলোচনাই সদায় সূচাই কৰে যে শিক্ষাৰ দৰ্শন আৰু লক্ষ্যবোৰ ইজনে সিজনৰ লগত সদায় আমাৰ পদভাৱে আমাৰ সদায় সম্পৰ্কিত হৈয়ে থাকে। আৰু আমি যেতিয়া পাঠ্যক্ৰম বুলি কওঁ তেতিয়াও তদুপৰি আমি যদি এখন দেশৰ দৰ্শনে তেওঁলোকক কৰ্মজগতত জড়িত কৰি ইয়াৰ ৰাষ্ট্ৰীয় স্বাৱলম্বী কৰি তুলিব বিচাৰে তেন্তে শিক্ষাৰ লক্ষ্যও হ'ব বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি দেশৰ সমাজত বা শিল্পৰ দক্ষতাৰ আধাৰিত কৰি শিক্ষাৰ ব্যৱহাৰ বিকাশ আৰু ৰূপায়ণ কৰাটো বুজায়। আমি আৰু বহুতো ইয়াৰে উদাহৰণ দিব পাৰোঁ
যিয়ে পাঠ্যক্ৰমত আমাৰ বিভিন্ন ধৰণৰ মাজৰ সংযোগৰ ধাৰণাটো আমি বৰ্ণনা কৰিবও পৰা যায় আৰু ইয়াৰ আমি সদায় যদিও দেশৰ মুখ্য লক্ষ্য হৈছে আমাৰ সংস্কৃতি বা ইত্যাদি আমি কওঁ তাৰ লগতে আমি এইটোও ক'ব লাগিব যে ইয়াৰ সংৰক্ষণ কৰি তেনেহ'লে বিদ্যালয়ৰ পাঠ্যক্ৰমত আমাৰ এনেদৰে আমাৰ প্ৰস্তুত কৰা হ'ব যেনেকৈ আমি দেশৰ সংস্কৃতি আদিৰ মাজত আমাৰ নিজৰ আমাৰ যিমানখিনি সংস্কৃতি বা আমাৰ এয়া থাকে তাৰ লগত আমাৰ সদায় সজাগ অনুভূতি আমি সদায় বিকাশ কৰাত আমাৰ সহায় কৰে আৰু এখন দেশৰ ঠিক তেনেকৈ আৰু যদি দেশৰ লক্ষ্য দৰ্শন বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ বাবেও হয় সেয়েহেও আমাৰ শিক্ষা আৰু পাঠ্যক্ৰমৰ লক্ষ্য আমাৰ পাঠ্যক্ৰমত এটা অনুসন্ধান প্ৰকল্প আধাৰিত জ্ঞান অন্তৰ্ভুক্ত কৰি আমি শিক্ষাৰ্থীসকলৰ মাজত সদায় বৈজ্ঞানিক মনোভাৱ বিকাশত আমি সদায় ওপৰত আধাৰিত হ'ব লাগে কিয়নো আমাৰ সেই ক্ষেত্ৰবোৰতে সদায় শিক্ষাৰ্থীসকলৰ অধ্যয়ন আৰু দক্ষতা আহৰণ কৰাত অধিক সুযোগ দিয়া হ'ব পাৰে আৰু যেতিয়া আমি ডেভিড উমে বা সঠিকভাৱে আঙুলিয়াই দিছিল যে আমি নিশ্চিতভাৱে কেৱল আমাৰ গণিততহে আমাৰ সম্ভৱ হ'ব পাৰে বিজ্ঞানৰ ক্ষেত্ৰত নহয় আনহাতে সমালোচনামূলক দাৰ্শনিকসকলে আমাৰ সদায় কৰে যে জ্ঞানৰ পোহৰী হিচাপে আমি স্বাস্থ্যতা দৰ্শনৰ ওপৰতো গুৰুত্ব দিয়ে তাৰ লগত আমাৰ যিমানখিনি পৰীক্ষামূলক আৰু বৈজ্ঞানিকমূলক জ্ঞানৰ আমাৰ বিশ্বাস তাৰ লগত কৰি পেলাই কৰে আৰু তেওঁলোকৰ যিমানখিনি জ্ঞানৰ বুজাবুজি হয় সেইখিনি সদায় দৰ্শনে আৰু পাঠ্যক্ৰমৰ লগতে নিৰ্ধাৰণ কৰে সেয়েহে শিক্ষা আৰু পাঠ্যক্ৰমৰ লক্ষ্য যিমানখিনি অনুসন্ধান আৰু প্ৰকল্প কৰাটো হেল্প কৰে সদায় আৰু তাৰ লগত অন্তৰ্ভুক্ত কৰি আমাৰ প্ৰত্যেকটো শিক্ষাৰ লক্ষ্য বা শিক্ষণৰ পদ্ধতি মনোভাৱ বা বিকাশৰ ওপৰতো সমানভাৱে গুৰুত্ব দি আহিছে আৰু তাৰ লগতে আমাৰ যিমানখিনি শিক্ষা জগতত শিক্ষা ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ সদায় অধ্যয়ন আৰু দক্ষতাৰ ওপৰতে আমাৰ সদায় আহৰণ কৰাৰ সুযোগ দিয়া হয় তাৰ লগতে আমি এইখিনিতে আজি সামৰিছোঁ থেংক ইউ